নমস্কাৰ সকলোকে মই কুংকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি বাৰ্থডে এটা খাব যাব লাইছো। বাৰ্থডেটো আছিল মানে 5 তাৰিখে, তাৰ খোলা বাৰ ডিউটি আছিল বাবে হিনানি দিব নোৱাৰিলে পাৰ্টিটো। আজি ওলাইছো, এয়া ঘৰত একো খাই নাহিলো কাৰণে লগৰজনী ঘৰত আহি পেলাই মেগীকে খাই লৈছোহি। মানে ইভু আজৰি হোৱাই নাই কোনো, আমি আগত পালোহি বুলি ক'ব পাৰি। তাৰপিছত তাইও অলপ খাইছে। মই ঘৰৰ পৰাই ফোন কৰি কৈছো যে মোলৈ অলপ থৈ দিবি। তাৰপিছত সিহঁতিও আহি পালেহি। আমি মানে দুখন গাড়ী যাম। মানুহ টোটেল কিমান হৈছিলে, 12টা মান হৈছিলে হপায়। তাৰপিছত আমি এখন গাড়ীত আমি কেইজনী আহিছোঁ আৰু এইখন গাড়ীত কেইটামান আহিছে। তাৰপিছত আহি পাইছোঁহি। মোৰ অকণ গাটো বেয়া বাৰু, তেনেকৈ ওলাই মেলি আহিছিলোঁ। তাৰপিছত মানুহজনে মোৰ কাৰণে খাবৰ কাৰণে কিবা কিবি অলপ কিনি দিছিলে। তাৰপিছত কিন্তু মই বেমাৰী ক'ৰবাতে থাকিলোঁ, সিহঁতিকেইটাই আগতে খাই ল'লে। ঘৰত ধুনীয়াকৈ দবাই আহিছে। তাৰপিছত আকৌ এতিয়া আহিছে নাই টনা যোৱা মই খাম মই বেমাৰী ক'ৰবাতে পৰি থাকিলোঁ। মোলৈ ভাগত বাৰু অকণমান পৰিলেগৈ, নপৰা নহয়, কিন্তু এই বেমাৰ নোহোৱাকেইটা আগত দেই মই খামকৈ সিহঁতি আগত খাই ল'লে। দেখিছেনে, ঘৰত এসোপামান খোৱাৰ পিছতো মানে ইহঁতৰ নহ'ব আৰু। তাৰপিছত আকৌ আমি য'ত খাম বুলি ভাবিছিলোঁ তালৈ আহিছিলোঁ। আমি মানে বাঘমৰা আহিছিলোঁ খাম বুলি, কিন্তু কথা হ'ল কি তাত মানে আমি খাবলৈ নোৱাৰিলোঁ। দেখিছেনে পানী কিমান হৈ গৈছে, এইবোৰ গৰাও খহি গৈছে। আমি ভাবিছিলোঁ তাতে খাব পাৰিম বুলি তালৈকে আহিছিলোঁ, কিন্তু তাত দাদা এজনে ক'লে যে ইয়াত এতিয়া আমাৰ খোৱাটো এনেকৈ বন্ধ কৰি থোৱা আছে, ইয়াত খাব নোৱাৰিব। কিন্তু আমি খাম বুলিয়ে উলিয়াইছিলোঁ, বস্তু বাহিনী উলিয়াই লৈছিলোঁৱে। দাদাজন তাৰ পিছতহে পাইছিলোঁ। এজন দিছেনে, এজনেতো চফাই কৰি আছে। আমি অলপ দেৰি কাম কৰিলোঁৱে পিছে। তাৰপিছত হ'লেও তেওঁ কোৱা দেখি আমি আকৌ ইয়াৰ পৰা গুচি গ'লোঁ। যোনডোখৰলৈ গ'লোঁ মানে সেইডোখৰ বেছি দূৰ নহয়, তাৰপৰা 2 কিলোমিটাৰমান হ'ব নেকি। মাথাউৰি এটা পালোঁ, আমি সেইডোখৰতে খাম বুলি ভাবিলোঁ আৰু, কাৰণ যিহেতুকে ইয়াত নিদিয়ে। ইয়াত কিন্তু জেগাডোখৰ ধুনীয়া আছিলে খাবলৈ, আৰু আমি গম নাপাওঁ নিদিয়ে বুলি, সেইকাৰণেতো গৈছিলোঁ। হ'লেও উপায় নাই আৰু, ক'তনো বিচাৰি ফুৰিমগৈ। সেইকাৰণে 2 কিলোমিটাৰমান ওচৰতে মাথাউৰিটো পালোঁ। এইডোখৰখন ঠাণ্ডা জেগা পালোঁ, ইয়াতে বোলো খাওঁ। লগৰজনীয়ে দাদাজনী চিনি পাই, তেওঁ সুধিলে, তেওঁ পাৰিবা বুলি ক'লে, তাতে খালোঁ। এইটো কেক এটা লৈ আহিছিলোঁ। বাৰ্থডেটো গ'ল যদিও আমি বাৰ্থডে খাবকৈ আহিছোঁ, পাৰ্টি চেলিব্ৰেশ্যনটো কৰিবই লাগিব ন। এইটো কেকটো লগৰ এজনীয়ে লৈ আহিছিলে তালৈ। তাৰপিছত বাৰ্থডে বয়ক কেক কটাবলৈ লগাই দিছোঁ। কেকটো কাটিলে, কিন্তু কেক কটাৰ পিছত কি অৱস্থা হয় আপোনালোকে জানেই। ভিডিঅ'টো চাই দেখিব, মানে বাৰ্থডে বয়ৰ অৱস্থা সিহঁতি বেয়া কৰি দিলে। মই বাৰু একো নাই কৰা দেই, কিন্তু লগৰ এটা আৰু এজনীয়ে তাৰ অৱস্থা বেয়া কৰি দিলে। মই গম পাইছোঁ যে এইটো অৱস্থা হ'ব, সেইকাৰণে মই অকণমান যোনডোখৰত আছিলোঁ সেইডোখৰৰ পৰা অকণমান আঁতৰি দিলোঁ। দেখিছেনে এয়া তাক কি কৰিছে। এগৰাকীতো খুৱাম বুলি ক'লে গোটেই মুখখন অৱস্থা নাইকিয়া হৈছে। কিন্তু সিও পিছে কম নহয় আকৌ দেই, ঘৰৰ পৰা কাপোৰ বেলেগকৈ লৈ আহিছিলে, জানিছিলে এনেকুৱা কিবা এটা হ'ব বুলি। তাৰপিছত যিকণ কেক থাকিলে আমি সেইকণ লৈ পেলাই অকণমান আগলৈ আহিছোঁ চাহডোখৰত বহিবলৈ। তাৰপিছত সিহঁতি এইবোৰ বস্তুবোৰ উলিয়াইছে। এয়া বিচনা চাদৰ মেলি লৈছে, অকণ বতাহো মাৰি আছে ন, জুই মানে গেছতে বনাইছোঁ, হ'লেও মানে জুইটো বতাহটো আহি থাকে যে অকণ দিগদাৰ হয়। তাৰপিছত আমি ছোৱালীকেইজনীয়ে এইবোৰ কটা মেলা লাগিছোঁ। প্ৰথমে কৈছিলে যে ল'ৰাকেইটাই বনাম, তহঁতি কাটি মেলি দিলে হয়। পিছত আমিও অকণমান লাগিবলগীয়া হ'ল। এইপিনে আৰম্ভ গাহৰিত হৈ গ'ল। আমাৰ গাহৰি, মাছ আৰু ব্ৰইলাৰ আছিলে। গাহৰিকণ কিন্তু খাবলৈ ধুনীয়া হৈছিলে দেই। তাৰপিছত এইপিনে মাছ সানি আছে। আমি বেছি নাই কৰা বাৰু, সভাগ লৰাই কৰিলে বুলিয়ে ক'ব পাৰি। আমি কটা বচা কামবোৰেই কৰি দিলোঁ। তাৰপিছত এইপিনে মাছ তাইও অকণমান লৰালে, একেই মাছকে তাইও অকণমান হাত লগাইছে, ময়ো লগাই আছোঁ। মানে এনেই অকণ নিয়মটো আমি কৰিছোঁ ছোৱালীকেইজনী। তাৰপিছত এইটো বাৰ্থডে বয় দিছেনে, কষ্ট অকণ কৰালোঁ আকৌ দেই। পানী একদম আমি ওপৰত খাইছোঁ ন, মাথাউৰিটো তললৈ পানীটো থৈছিলোঁ, সি মানে উঠা নমা কৰি পেলাই। তাৰপিছত আকৌ এইপিনে গৰম বৰফলা এটা আহিলে, সকলোৱে বৰফ খালে। তাৰপিছত এইপিনে আলুগুটি কাটি আছে। তাৰপিছত অকণমান বোলো মাজতে নাচি লওঁ। তাৰপিছত এইকণ ফূৰ্তি নকৰিলেনো কেনেকৈ থাকে ন। য'তে হওক আমি লগ খালে অকণমান নচাটো হয়েই পিছে। তাৰপিছত আমি গোটেইগালে লগ লাগি অকণ নাচিলোঁ। এইটো পোৱালিটো লৈ গৈছিলোঁ, পোৱালিটো যে ইমান ভাল পাইছে। তেনেকৈ ওলাই আহিবলৈ নাপায় ন সিও। তাৰপিছত ইমান জাকৰ মাজত পাই পেলাই সিও ভাল পাইছে। সৰু ল'ৰা ছোৱালীও এনেকৈ ফূৰ্তি ভালেই পায় ন। পিছে গৰমো পাইছে বাৰু, বেচেৰাটোৰ গৰমো আছিলে। তাৰপিছত এয়া নাচি মেলি হোৱাৰ পিছত আমাৰ খানা ৰেডি হৈ গ'ল। চব মাজতে বহাই লৈছোঁ, মানে যোনে যি লৈ খায় আৰু, মানে কোনো বিলাই থাকিবলৈ নাই, চবেই একেলগে খাওঁ, কাৰণ টাইম হ'ল আমাৰ। তাৰপিছত খাই মেলি আমি ওলাই আহিলোঁ। ওলাই আহি পেলাই আকৌ গাড়ীটো অকণমান নাছিলোঁ, ফূৰ্তি কৰিলোঁ। আমাৰ আহোঁতেনো কি আৰু গান এটা বাজিলে আৰু লাগিয়ে যায়। মোৰ গাটো অকণ ঠিক নহয়, হ'লেও পিছে এইকণ ফূৰ্তি কৰিলোঁ। তাৰপিছত আহি পেলাই লগৰটো ঘৰ পালোঁহি। সিহঁতৰ ঘৰৰ পৰা অলপমান বস্তু লৈ গৈছিলোঁ, সিহঁতকো নমালোঁ। তাৰপিছত বস্তুবোৰ নমালোঁ। যিহেতু দুখন গাড়ী গৈছিলোঁ ন, বস্তু য'ত সোমাই আছিলে, ইখন গাড়ীৰ পৰা সিখন গাড়ীলৈ অলপমান সিহঁতক দিলোঁ, অলপমান ইখন গাড়ীলৈ পাছ কৰিলোঁ। তাৰপিছত পাছ কৰি মেলি আমি আকৌ ঘৰলৈ উভতি আহিছোঁ। মোৰ অহালৈ গাটো অৱস্থা একেবাৰে বেয়া হ'লগৈ আৰু দেই। ভিডিঅ'টো ইমানেই আছিলে, বাই বাই।